দুখৰ বিষয় আসলে পাৱৈ চাহ বাগিচাৰ পৰা 5জন নিৰীহ যুৱকৰ মৃত্যুবৰণ কৰিছে আৰু কেইবাজন নেকি জীৱন মৰণৰ যুদ্ধত তেওঁলোকে হস্পিটেলত যুদ্ধ কৰি আছে তাৰ মাজত কিন্তু আমি আহি পেলাই ইয়াত বাগিচাৰ গেটৰ সন্মুখত আন্দোলন কৰিবলৈ বাধ্য হৈছো সেইকাৰণে বাধ্য হৈছো কাৰণ বাগিচা কৰ্তৃপক্ষ ইয়াত সম্পূৰ্ণভাৱে দায়ী আছে বাগিচা কৰ্তৃপক্ষ যিনেকি মেডিকেল অফিচাৰ আছে তেওঁ সম্পূৰ্ণভাৱে দায়ী আছে আমি সেইকাৰণে দায়ী আছে বুলি কৈছো কাৰণ এখন এম্বুলেন্সত 12জন কঢ়িয়াই নিয়া এখন এম্বুলেন্স হৈ জানো তেওঁলোকক আচলতে ইয়াত বাধ্য কৰোৱা হয় যিসকল পেচেণ্ট আছে সেইসকলক কাৰণ এই সমূহ যি নেকি পেচেণ্টক ল'ব পৰা যি তাত নেকি 2জন বা 3জন পেচেণ্ট ল'ব পৰা যি নেকি তাত আছিলে কিন্তু তাৰ ভিতৰত তেওঁলোকে কিন্তু 12জন লোকক পঠিয়াইছে সেইকাৰণে আমি অনতি পলমে কিন্তু মেডিকেল অফিচাৰৰ ওপৰত ব্যৱস্থা হ'ব লাগে বুলি আমি দাবী জনাইছো এই বাগিচাৰ কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা হ'ব লাগে বুলি আমি দাবী জনাইছো আৰু আমি এটা কথা ক'ব লাগিব ইয়াত কিন্তু পৰিবহণ বিভাগৰো কিন্তু আমি যি নেকি তেওঁলোকৰ দায়িত্ব আছিলে সেই দায়িত্ব পালন কৰিবলৈ তেওঁলোকে কিন্তু বিফল হৈছে আমি সেইকাৰণে কৈছো কাৰণ আমি দেখিবলৈ পাইছো নাইট চুপাৰসমূহৰ যি নেকি তীব্ৰ ভাগেৰে যিসকল তেওঁলোকে গাড়ী চলায় তাৰ কেৱল মাত্ৰ আজি এম্বুলেন্স বুলি নহয় আগতে আমি বহু ধৰণে এনেকুৱা এক্সিডেণ্ট আমি দেখিবলৈ পাইছো আৰু আমি এটা স্পষ্ট ভাষাৰে কৈছো আমি ইয়াৰ ওপৰত কিন্তু ন্যায়িক তদন্ত হ'ব লাগিব হাই লেভেল এনকুৱাৰী হ'ব লাগিব আৰু যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকক কিন্তু উচিত ক্ষতিপূৰণ দিব লাগিব তেওঁলোকৰ পৰিয়ালক কিন্তু চাকৰি প্ৰদান কৰিব লাগিব আৰু অনতি পলমে যদি এইসমূহ ব্যৱস্থা নলয় আমি কিন্তু অসম ছাত্ৰ সন্থা আজি আৰম্ভ কৰিছো আমি বাধ্য হৈ যাম কিন্তু আমি ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত ডায়ালিচিছ কৰা পেচেণ্টো আছিলে দুজন নে এজন হয় এইটো আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে ডায়ালিচিছ কৰা পেচেণ্টক জানো এই ধৰণে 12জন ব্যক্তিৰ মাজত কিন্তু লৈ যাব পৰা জানো সম্ভৱ হয় কিন্তু এইটো সম্ভৱ কৰিছে আৰু সম্ভৱ কৰিছে কেৱল মাত্ৰ এই মেডিকেল অফিচাৰ পাৱৈ চাহ বাগিচাৰ যি মেডিকেল অফিচাৰ আছে ইতিমধ্যে আমি গম পাইছো তেওঁলোকৰ একো ব্যৱস্থাই হোৱা নাই আমি আচৰিত পাইছো আৰু আমি স্পষ্ট ভাষাৰে কৈছো তেওঁৰ ওপৰত যদি ব্যৱস্থা নহয় আমি অসম ছাত্ৰ সন্থা পাৱৈ চাহ বাগিচাৰ ৰাইজক লৈ পেলাই কিন্তু আমি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম আজি আমি আন্দোলন কৰিছো আমি এইটো আৰম্ভণি কৰিছো আমাক কিন্তু ইয়াতকৈ জংগী হ'বলৈ আপোনালোকে বাধ্য নকৰাব কাৰণ 5জন লোকৰ প্ৰাণ যোৱা পাছতো আজি কিয় সেই মেডিকেল অফিচাৰজনক প্ৰশ্ন সোধা নহৈছে আজি কিয় এই মেডিকেল অফিচাৰজন আজিও কিন্তু কৰ্মৰত হৈ আছে আজি তেওঁৰ ওপৰত ব্যৱস্থা কিয় হোৱা নাই আজি বাগিচাৰ কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা হোৱা নাই কেলে আজি আমি দেখিবলৈ পাইছো যি নেকি ইমান 5জন লোকৰ ন্যায় হৈছে তেওঁলোকৰ তদন্ত কিন্তু হাই লেভেল এনকুৱাৰী হ'ব লাগিছিলে কিন্তু আজি পৰ্যন্ত কিন্তু হোৱা নাই আমি দুখ প্ৰকাশ কৰিছো আমি স্পষ্ট ভাষাৰে কৈছো তেওঁলোকে যদি এই ব্যৱস্থাসমূহ নলয় আমি অসম ছাত্ৰ সন্থা তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম পাৱৈ চাহ বাগিচাৰ কাৰণে ইয়া দুৰ্ভাগ্যজনক ঘটনা আৰু এনে ধৰণৰ ঘটনা প্ৰায় আমি দেখিবলৈ পাই থাকো আমাৰ চাহ শ্ৰমিকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আমি মানে অভিযোগবিলাক পাই থাকো আৰু বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ অভিযোগ পাই থাকো আৰু যি ঘটনা 25 তাৰিখে ঘটি গৈছে এই ঘটনা একমাত্ৰ মেনেজমেণ্টৰ গাফিলতিৰ কাৰণে আৰু চিকিৎসা বিভাগৰ গাফিলতিৰ কাৰণে হৈছে গতিকে এই ঘটনাত যিসকলৰ মানে মৃত্যু হৈছে লগতে যিসকলে চিকিৎসাধীন হৈ আছে তেওঁলোকক উচিত চিকিৎসা প্ৰদান কৰিব লাগে আৰু মৃত্যুবৰণ কৰা লোকসকলক ন্যায় প্ৰদান কৰিব লাগে আৰু মেনেজমেণ্টক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি মোৰ অনুৰোধ